পুৱতি নিশা 3 বজালৈ দলৰ বিভিন্ন বিষয়ৰ বাবদ থকা সন্মানীয় ব্যক্তিসকলক লগ পাইছে আৰু আজি ৰাতিপুৱা 9 বজাৰ পৰা ৱৰ্কিং প্ৰেচিডেণ্টছ উইং সেল ডিপাৰ্টমেণ্টৰ সন্মানীয় বিষয়ববীসকলক লগ পাব, চেয়াৰমেনসকলক লগ পাব। তাৰ পৰৱৰ্তী সময়খিনিতো আৰু কিছু সন্মানীয় বিষয়ববীসকলক লগ পাব। গতিকে দুদিনীয়া কাৰ্যসূচীত তৃণমূল পৰ্যায়ৰ পৰা সমগ্ৰ অসমত তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি সন্মানীয় বিধায়কসকললৈ প্ৰিয়ংকা গান্ধীয়ে যি কথা বাৰ্তা পাতিলে, ভাৱৰ আদান প্ৰদান কৰিলে, বিভিন্ন কথাবিলাক জানিলে, বিভিন্নজনে নিজৰ মনৰ কথা ক'লে। কংগ্ৰেছ কৰ্মীসকল যথেষ্ট উৎফুল্লিত আৰু সমগ্ৰ অসমত কংগ্ৰেছ কৰ্মীসকলে যথেষ্ট ভাল পাইছে। আৰু ময়ো এজন সাধাৰণ কংগ্ৰেছ কৰ্মী হিচাপে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ যি কাৰ্যসূচী, যি ধৰণে গ্ৰাছ লেভেলৰ লগত কথা পাতিলে, তাক লৈ মই উৎফুল্লিত। আৰু মই ভাবোঁ এনেকুৱা জৰিয়তে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ দুদিনীয়া কাৰ্যসূচীৰ জৰিয়তে অসমৰ কংগ্ৰেছ কৰ্মীসকল, অসম কংগ্ৰেছ পৰিয়াল যথেষ্ট সুখী, যথেষ্ট শক্তি পাইছে। আহি থকা সময়ত ভালকৈ আৰু কাম কৰিব আৰু নিশ্চিতভাৱে অসমৰ ৰাইজৰ আশীৰ্বাদত 2026ত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব।